ৰৈ বিনালে কিমান পইচা পালে কি কথা সেইটো আমি ইয়াত আজি এই ক্ষেত্ৰত এইখিনি আপোনালোকে সোধা প্ৰশ্ন এইটো হ'ব নালাগে। তাৰ কাৰণে দায়ী আমি এই সমিতিটোত জড়িত প্ৰত্যেকে আমি গাত লৈছোঁ এইটো কথা। এইটো এতিয়া মই প্ৰাঞ্জল শইকীয়াই কেনেকৈ ক'ম? আমি 3 দিনৰ পিছত আহিম এইটো সম্পূৰ্ণ কিমান আগবাঢ়িছে কামটো চাবলৈ। এইটো খুব ইছ্যুটো খুব চেঞ্চিটিভ ইছ্যু, কাৰণ জুবিন ক্ষেত্ৰ জুবিন গাৰ্গ প্ৰত্যেক মানুহৰ বুকুত আছে। প্ৰত্যেক মানুহে বেলেগ বেলেগ ধৰণে চিন্তা কৰিছে, কিছুমানে একেধৰণে চিন্তা কৰিছে, কিছুমানে খুব কংক্ৰিট এটা হওক কংক্ৰিট এটা চিন্তা কৰিছে, কিছুমানে চিন্তাবিলাক বহুত চিন্তা আমি জানো, আমাৰ বহুতৰ চিন্তা আমি বতাহত উৰোঁ, গতিকে বহুতৰ চিন্তা একে নহ'ব পাৰে। কিন্তু ইয়াত এটা অনুষ্ঠান জড়িত কৰা হৈছে আৰু তেওঁলোকৰ 24 ঘণ্টীয়া ব্যস্ততাৰ মাজেৰে সময় টানি এতিয়া তাৰ পৰা বস্তুখিনি ইয়ালৈ শ্বিফ্ট কৰিব লাগিব। সেই কথাটো প্ৰথমে ৰিটেনশ্যন ৱালখন লাগিব। আমি সদায় এই কথা IIT লগত ইতিমধ্যে কোঅৰ্ডিনেট কৰা হৈছে। IIT তাত এখন ৱাল দিব, তেওঁলোকৰো হয়তো তেওঁলোকে 2 এদিনতে আহি পেলাই ৱালখন কেনেকুৱা ধৰণে দিব গোটেই কামটো তেওঁলোকে কৰিব। ইয়াত যিখন পাহাৰৰ পৰা নামি অহা পানীটো ৰাখিবৰ কাৰণে ইয়াৰ চিন্তাটো তেওঁলোকে আৰু ইয়াৰ যিজন কণ্ট্ৰেক্টৰ যিখিনিয়ে কৰিব, এইটো অকল পইচাৰ কাৰণে তেওঁলোকে কামটো কৰা নাই, কিন্তু তেওঁলোকে সেৱাৰ মনোভাৱ লৈ এই কামটো কৰিছে। এই গোটেইখিনি মানুহ গোট খুৱাই কামটো ছলিড কামটো আগবঢ়াবৰ কাৰণে কিছু সময় লাগিছে ডেফিনেটলি। মই নিজেই এই কামটোত মই সিদিনাখনো কৈছোঁ যে কনষ্ট্ৰাকশ্যন আৰম্ভ হোৱাৰ লগে লগে আমি কিন্তু চাবলৈ যাম। আজি কেইদিন হৈছে নাজানো ইয়াৰ আৰম্ভ হোৱা, কিন্তু আমি কৈছিলোঁ ভাবিবলৈ বহুত কথাই আছে, কিন্তু কামটো হ'ব লাগে। কালি সামন্ত গৌতমে এটা পোষ্ট দিছে, কাৰণ এই সমিতিটোত তেওঁলোক সকলো আছে, তেওঁলোক আমাৰ ফেমিলিৰ গৰিমাহঁত সকলো আছে ইয়াত। সামন্ত গৌতমে এটা পোষ্ট দিছে, সেই পোষ্টটো খুব এফেক্টিভ পোষ্ট। তাৰ ওপৰত ময়ো দুআষাৰ কথা লিখিছোঁ যে সেই চিন্তাটোত জুবিন গাৰ্গ আমাৰ হিয়ানামতো, আমাৰ কালচাৰেল আইকন, সেই সকলো, আৰু তাৰ কাৰণে দায়ী আমি এই সমিতিটোত জড়িত প্ৰত্যেকে আমি গাত লৈছোঁ এইটো কথা। কালি সামন্ত গৌতমে যিটো পোষ্ট দিয়ে তাত মই এই কথাটো লিখিছোঁ। তেওঁ কৈছে যে এই কথাটোত আমাৰ দুৰ্ভাগ্য কি আমি ইয়াত সকলোৱে একেলগে আমি আহি পেলাই কামটো কৰিব পৰা নাই। তাৰ মানস ৰবীন কালি ইয়াত উপস্থিত হৈছিল, তেওঁ নিজৰ প্ৰচেষ্টাত এটা ঘৰ বনোৱাৰ কথা কৈছিল। নহয়, নিজৰ প্ৰচেষ্টাত ঘৰ বনোৱাৰ কাকো ইণ্ডিভিজুৱেলি সেই হাইটটো ল'বলৈ আমি কিয় দিওঁ? নিজে ইণ্ডিভিজুৱেলি বহুতে কৰিবলৈ আহে, কাৰণ গৰিমাহঁত আমাৰ লগত অনবৰত আছে। আমি কথাবিলাক আচলতে বিতৰ্কলৈ একদম লৈ যাব নালাগে। গৰিমা কালি সামন্ত গৌতমে যিটো পোষ্ট দিছে আটাইতকৈ এফেক্টিভ পোষ্ট সেইটোৱেই। তাৰ ওপৰতো আমি লিখিছোঁ। মাটি আমিতো বিচাৰিছিলোঁ, আমি প্ৰথমে কৈছোঁ আমাকতো 50 বিঘা মাটি লাগে, কিন্তু ইণ্ডিভিজুৱেল মাটি তেওঁলোকে এই মিষ্টাৰ বৰাই তেওঁ যিমানখিনি এৰি দিব পাৰে এৰি দিলে। আৰু নক্সাৰ বিষয়টো আজি বহুত দিনৰ আগতে হ'ল। আজি ইয়ালৈ অহাৰ কথাটো হৈছে কি, আজি আমি কামখিনি ডেভেলপমেণ্টটো ইমিডিয়েট কিটো হৈছে আৰু তাৎক্ষণিকভাৱে কেইদিন লাগিব, এই আমি য'ত থিয় হৈ আছোঁ তাৰ পৰা বস্তুখিনি শ্বিফ্ট কৰিব লাগিব। পুমুৱাই আমি এফালৰ পৰা গোটেই পূজা সেৱা নাম কীৰ্তন চব ইয়াত কৰিম, গতিকে তাৰ পৰা শ্বিফ্ট কৰিব লাগিব। তাৰ পৰা বস্তুবোৰ শ্বিফ্ট কৰাৰ আগতে সেইখিনি কনষ্ট্ৰাকশ্যনৰ কাৰণে সেইখিনি মুকলি হ'ব লাগিব। আৰু কোনটো এইটো স্থায়ী হ'ব, হয়তো বাহিৰ আগলৈ এক্সপানশ্যন হ'ব পাৰে। ইয়াত যিখিনি স্পেচ ৰাখিছে মাটিত, কাৰণ ইয়াত মাটিত পানীটো কেনি যাব, ইয়াত কেইটা ড্ৰেইন হ'ব, সেই গোটেইবিলাক তেওঁলোকে অংকটো কৰিছে। সেইবিলাক আমি টেকনিকেল কথাবিলাক নাজানো, কাৰণ এই গোটেই পাহাৰখনৰ পৰা নামি অহা পানীটো ইয়াত আহি পেলাই কেনেকৈ যাব, ইয়াৰ বাহিৰতো এটা ড্ৰেইন হ'ব। তেওঁলোকে সিদিনা আমাৰ মিটিঙত গোটেইখিনি আছিলে, গৰিমাহঁতো আছিলে, সেই মিটিঙত তেওঁলোকে আমাক বুজাই দিছে যে পানীটো কেনেকৈ যাব, ইয়াৰ বাহিৰৰ চাৰাউণ্ডিঙৰ ৱালখন কেনেকৈ হ'ব। এখন ৱাল বন্ধ ৱাল যাতে নহয়, দেখিবলৈ ধুনীয়া, বাটৰ পৰা যাতে মানুহে দেখিব পাৰে চাব পাৰে, তেনেকুৱা ধৰণে তেওঁলোকে ডিজাইনটো কৰিছে। ডিজাইনটো আমি এপ্ৰুভ কৰিছোঁ যে কিন্তু তাৰ আগতে ফাৰ্ষ্ট 0 পইণ্টত কাম কৰা এইখিনি যিখিনি কাম আৰম্ভ কৰিছে, এই কামখিনি 0 পইণ্টৰ পৰা কৰা কাম। সেইকাৰণে এইখিনি কাম ইনিচিয়েলি এইটো কাম আৰম্ভ কৰিছে। গতিকে ইয়াৰ ডেভেলপমেণ্টটো এইটোত আপোনালোকে চাব, গম পাব। ইয়াৰ ডেভেলপমেণ্টটো কেইদিনত হয়, আমি সুধিছোঁ কেইদিনত হয়, কাৰণ টেকনিকেল কথাবিলাক তেওঁলোকে জানে।
তেওঁলোকে 6টা মাহ মই ইণ্ডিভিজুৱেলি প্ৰাঞ্জল শইকীয়া হিচাপে মই একো ক'ব নোৱাৰোঁ। তাত এটা গোটেই কমিটি এটা আছে, গোটেই কমিটিতে লগ হৈ পেলাই কথাটো ক'ব লাগিব। 6টা মাহ কিয় লাগিলে, তাৰ টেকনিকেল প্ৰব্লেম কি আছে, সেইটো পইণ্ট ইয়াত আনিব, সেইটো ইছ্যু ইয়াত আনিব দৰকাৰ নাই। আমি সেই কথাটো ক'ব নোৱাৰোঁ, সেই ইছ্যুটো ইয়াত টানি নানিব। ইয়াত এইটো ইছ্যু ৰৈ বিনালয়ত কিমান পইচা পালে কি কথা, সেইটো আমি ইয়াত আজি এই ক্ষেত্ৰত এইখিনি আপোনালোকে সোধা প্ৰশ্ন এইটো হ'ব নালাগে। এইটো ডিফাৰেণ্ট চেপ্টাৰ বাছ। এইটো এতিয়া মই প্ৰাঞ্জল শইকীয়াই কেনেকৈ ক'ম? আমি 3 দিনৰ পিছত আহিম এইটো সম্পূৰ্ণ কিমান আগবাঢ়িছে কামটো চাবলৈ। আমি এতিয়া সপ্তাহে আহি থাকিম যাতে সকলো এলাৰ্ট হয়। সেইখিনি আপোনালোকে ইয়াৰ যিজন চাৰ্কেল অফিচাৰ আছে তেওঁ ক'ব পাৰিব, কাৰণ মই হয়তো ক'লে যে ইমানতকৈ হয়তো 3 লেচা কম হ'ব বা 10 লেচা বেছি হ'ব, গতিকে চাৰ্কেল অফিচাৰে ক'ব পাৰিব। তেওঁলোকে ইয়াত আছে যেতিয়া সোণাপুৰত, আপোনালোকে তেওঁক ক'ব না, এইটো কমিটিয়ে নিৰ্ধাৰণ কৰে। আমি এতিয়া সপ্তাহে চাই থাকিম ইয়াৰ ডেভেলপমেণ্টটো, তেতিয়া আপোনালোকে ক'ব পাৰিম। এটলিষ্ট এমাহ পাৰ হৈ গ'লে যে আমি ক'ব পাৰিম যে নাও ইটছ উই কেন চে দ্য ট্ৰুথ, কি হ'ব কংক্ৰিট কিবা এটা আমি কথা হয়তো তেতিয়া ক'ব পাৰিম।